নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আমি আলোচনা কৰি আছিলোঁ 2024 চনৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ যিখন এডুকেশ্যনৰ ফাইনেল কুৱেশ্যন পেপাৰ আছিলে বা প্ৰশ্ন কাকত আছিলে, সেই প্ৰশ্ন কাকতখনৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে। আৰু আমি যিহেতু একেদিনাই কুৱেশ্যন পেপাৰখন ছল্ভ কৰিব নোৱাৰোঁ বা অসম্ভৱ, সেইকাৰণে আমি কৰি আছিলোঁ পাৰ্ট ৱাইজ। আহচোন তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এই শিক্ষামূলক প্ৰশ্ন কাকতৰ যিখিনি ভিডিঅ' আছে সেইসমূহ পাই থাকিবলৈ বা বিভিন্ন ধৰণৰ শিক্ষা বিষয়ৰ ওপৰত নিৰ্মাণ কৰা নোটসমূহ পাই থাকিবলৈ। মৰমৰ শিক্ষাৰ্থীসকল, আমি আলোচনা কৰি আছিলোঁ কুৱেশ্যন নম্বৰ 4 যিখিনি 6 নম্বৰ মূল্যাংকন কৰা প্ৰশ্ন আছিলে সেইসমূহৰ বিষয়ে। আৰু আজি আমি আলোচনা কৰিম প্ৰশ্ন নম্বৰ ডি, বিশ্ববিদ্যালয় অনুদান আয়োগৰ দুটা উদ্দেশ্য লিখা। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। প্ৰথমতে আলোচনা কৰোঁ আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ দুটা উদ্দেশ্য। পইণ্ট নম্বৰ 1, বিশ্ববিদ্যালয়সমূহলৈ অনুদান কিমান আগবঢ়াব আৰু ব্যয় কিমান কৰিব তাৰ নিৰ্ধাৰণ কৰা। পইণ্ট নম্বৰ 2, বিশ্ববিদ্যালয়ৰ কাম কাজ সমন্বয় ৰক্ষা কৰি উপযুক্ত মান বজাই ৰখা। এইবাৰ আহোঁ আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ ক্ষমতা আৰু কাৰ্যসমূহ, তেওঁলোকৰ হাততনো কি কি ক্ষমতা থাকে আৰু কি কি কাৰ্য সম্পাদন কৰে। পইণ্ট নম্বৰ 1, বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটো অনুসন্ধান কৰি প্ৰয়োজনীয় অনুদান দিয়া। পইণ্ট নম্বৰ 2, বিশ্ববিদ্যালয়ৰ শিক্ষা উন্নত কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে পৰামৰ্শ দিয়া আৰু পৰামৰ্শসমূহৰ কাৰ্যকৰীকৰণত সহায় কৰা। পইণ্ট নম্বৰ 3, বিশ্ববিদ্যালয়সমূহক যিকোনো অনুদান আগবঢ়াবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই আয়োগে পৰামৰ্শ দিয়ে। পইণ্ট নম্বৰ 4, বিশ্ববিদ্যালয়ৰ আন এটা গুৰুত্বপূৰ্ণ কাৰ্য হ'ল বা বিশ্ববিদ্যালয় অনুদান আয়োগৰ অন্য এটা কাৰ্য হ'ল গোটেই বছৰটোৰ বাবে একোখন বাজেট তৈয়াৰ কৰা। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ ইলৈ, প্ৰবৃত্তি কাক বোলে? প্ৰবৃত্তি পৰিশোধনৰ সাধাৰণ পদ্ধতি বা কৌশলসমূহ আলোচনা কৰা। এতিয়া আহোঁ প্ৰবৃত্তিনো কাক বোলে? প্ৰবৃত্তি হৈছে জন্মসূত্ৰে লাভ কৰা বিশেষ ক্ষমতা। প্ৰবৃত্তিসমূহ হৈছে প্ৰাণীয়ে জন্মসূত্ৰে আহৰণ কৰা অপৰিৱৰ্তনীয় আটাইতকৈ জটিল ধৰণৰ ক্ৰিয়া আচৰণ। বেছিভাগ সময়ত প্ৰবৃত্তিৰ পৰাই জীৱৰ আৱেগিক চেতনা জাগি উঠে। মনোবিজ্ঞানী উইলিয়াম জেমছৰ মতে প্ৰবৃত্তিয়ে জীৱনৰ কৰ্মপ্ৰৱণতা জগাই তোলে। এইবাৰ আহোঁ আমি প্ৰবৃত্তি পৰিশোধনৰ সাধাৰণ পদ্ধতি বা কৌশলসমূহনো কি কি সেই সম্পৰ্কে। প্ৰথম কৌশল বা পদ্ধতি হৈছে কাৰ্যৰ অব্যৱহাৰ। পৰিৱেশৰ বিভিন্নতাৰ বাবে প্ৰবৃত্তিসমূহৰ মুক্ত প্ৰকাশ বা বিকাশৰ প্ৰভাৱ বিভিন্ন ধৰণৰ হয়। সামাজিক ৰীতি নীতি আদিয়ে কাৰ্যৰ ভাল বেয়া দিশ নিৰ্ণয় কৰে। কোনো সামাজিক পৰিৱেশত প্ৰকাশৰ বাবে অনুপযুক্ত বুলি প্ৰতিপন্ন হোৱা প্ৰবৃত্তিসমূহৰ ব্যৱহাৰ অভ্যাসৰ দ্বাৰা ৰোধ কৰিব পাৰিলে বা তেনে পৰিৱেশ পৰিৱৰ্তন কৰিলে প্ৰবৃত্তিৰ উন্নত বিকাশ ঘটিব পাৰে। এতিয়া আহোঁ আমি প্ৰবৃত্তি পৰিশোধনৰ দ্বিতীয় কৌশল বা পদ্ধতিলৈ। দ্বিতীয় পদ্ধতি হৈছে আনন্দ আৰু বেদনাৰ প্ৰয়োগ। সুখদায়ক কাৰ্যৰ প্ৰতি আকৰ্ষণ আৰু দুখদায়ক কাৰ্যৰ প্ৰতি বিকৰ্ষণ ভাৱটো প্ৰতিটো জীৱৰ ক্ষেত্ৰতে জাগি উঠে। দৈনন্দিন জীৱনত যিবোৰ কাৰ্য পৰিণত বা ফল আনন্দদায়ক বা সন্তোষজনক, তাৰ পুনৰাবৃত্তিয়ে তেনে কাৰ্য স্থায়ী কৰি তোলে আৰু দুখজনক কাৰ্যৰ পুনৰাবৃত্তিহীনতাই তেনে কাৰ্যৰ প্ৰভাৱ নাইকিয়া কৰে। 3 নম্বৰ কৌশলটো হৈছে পূৰ্ণ স্বাধীনতাৰ প্ৰয়োগ। পূৰ্ণ স্বাধীনতা প্ৰয়োগৰ মাজেৰে প্ৰবৃত্তিসমূহৰ সংশোধন কৰিব পাৰি। প্ৰকৃতিবাদী দাৰ্শনিক ৰুছুৱে এই ব্যৱস্থাৰ কথা উল্লেখ কৰিছিল। মুক্ত আৰু স্বাধীনতা পৰিৱেশত মানুহৰ জন্মগত প্ৰবৃত্তিসমূহৰ বিকাশ বা প্ৰকাশ ঘটাব পাৰিলে যিবোৰ প্ৰবৃত্তিৰ ফলত ব্যক্তিগত তথা সামাজিক জীৱনৰ বাবে অনুপযুক্ত, তেনেবোৰ প্ৰবৃত্তিৰ বিকাশত বাধা দি উপযুক্ত আৰু গঠনমূলক প্ৰবৃত্তিগত কাৰ্যবোৰৰ বিকাশ ঘটাব পাৰি। 4 নম্বৰ কৌশলটো হৈছে উন্নীতকৰণ।
অসুস্থ প্ৰবৃত্তিৰ প্ৰভাৱৰ পৰা হাত সৰা আৰু তেনে প্ৰবৃত্তিৰ সংশোধন কাৰ্যৰ বাবে আটাইতকৈ উন্নত ব্যৱস্থাটোৱে হ'ল প্ৰবৃত্তিৰ উন্নীতকৰণ। ব্যক্তিত্ব বিকাশৰ উপায় হিচাপে গঠনাত্মক আৰু সামাজিকভাৱে গ্ৰহণযোগ্য কাৰ্য ব্যৱস্থাৰ মাজত প্ৰবৃত্তিসমূহ প্ৰয়োগ কৰাটোৱে হ'ল প্ৰবৃত্তিৰ উন্নীতকৰণ। এই পদ্ধতিৰ যোগেদি মানুহে নিজৰ চিন্তা শক্তিৰ বিকাশ ঘটাই নতুন নতুন সৃষ্টিৰ মাজেৰে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰি তুলিব পাৰে। এইবাৰ আহোঁ আমি শেষৰ প্ৰশ্নটোলৈ বা কুৱেশ্যন নম্বৰ F-লৈ। কোন চনত উদৰ ঘোষণাপত্ৰ প্ৰকাশিত হৈছিল? উদৰ ঘোষণাপত্ৰৰ পৰামৰ্শৱলী আলোচনা কৰা। উত্তৰটো হ'ব 1854 চনৰ উদৰ ঘোষণা প্ৰকাশ হৈছিল। উদৰ ঘোষণাপত্ৰৰ পৰামৰ্শৱলী তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1 দায়িত্ব গ্ৰহণ। উদৰ ঘোষণাৱলীত উল্লেখ কৰা হৈছে যে ইংৰাজ চৰকাৰে ভাৰতীয় লোকসকলক শিক্ষা প্ৰদানৰ দায়িত্ব বহন কৰিব। দ্বিতীয় পৰামৰ্শটো হ'ল শিক্ষা বিভাগ স্থাপন। ভাৰতবৰ্ষত শিক্ষা সংগঠন তথা প্ৰশাসনিক দিশৰ উন্নতি সাধন কৰিবলৈ হ'লে প্ৰত্যেক প্ৰদেশতে একোটাকৈ শিক্ষা বিভাগ স্থাপন কৰিব লাগে আৰু একোজন শিক্ষা সঞ্চালক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। পইণ্ট নম্বৰ 3 বিশ্ববিদ্যালয় স্থাপন। এই ঘোষণাপত্ৰত কোৱা হৈছে যে ভাৰতবৰ্ষৰ বহুতো ইংৰাজী স্কুল স্থাপন কৰা হৈছে। স্কুলবোৰৰ পৰীক্ষা আদি চলাবৰ বাবে বিশ্ববিদ্যালয়ৰ প্ৰয়োজন। ভাৰতবৰ্ষত উচ্চ শিক্ষা সম্প্ৰসাৰণৰ বাবেও বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে। পইণ্ট নম্বৰ 4 শিক্ষক প্ৰশিক্ষণ। শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ কথা উদৰ ঘোষণাপত্ৰত উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনখনৰ মতে ভৱিষ্যতে শিক্ষক হ'বৰ বাবে উপযুক্ত ল'ৰা ছোৱালী স্কুলত পঢ়ি থাকোঁতে বাছি উলিয়াই পিছত প্ৰশিক্ষণ দিব লাগে। পঞ্চম পৰামৰ্শটো হ'ল দেশীয় ভাষাৰ অধ্যয়ন। ইংৰাজী ভাষা শিকিবলৈ ইচ্ছা কৰা লোককহে ইংৰাজী ভাষা শিকাব লাগে। লগতে উল্লেখ কৰিছে যে দেশীয় বা মাতৃভাষাৰ সলনি ইংৰাজী ভাষা শিকোৱাটো অনুচিত। মৰমৰ শিক্ষাৰ্থীসকল, ভিডিঅ'টো চাই কেনে পালা জনাবলৈ নাপাহৰিবা। মই যদি তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। আৰু কি বিষয়ৰ ওপৰত ভিডিঅ' বনোৱাটো তোমালোকে বিচাৰা সেইটো কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।